আজি দেখুৱাম কিদৰে আচলতে পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ কাম কাজ হয় কলিয়াবৰত। এই মুহূৰ্তত মই উপস্থিত আছোঁ কলিয়াবৰ ৰদলা গাঁও পঞ্চায়ত, আৰু এয়া হৈছে পশ্চিম কলিয়াবৰ উন্নয়ন খণ্ডৰ অধীনৰ ৰদলা গাঁও পঞ্চায়ত কাৰ্যালয়। আমি কাৰ্যালয়ৰ ভিতৰৰ ভাগত দেখুৱাম যে দিনৰ 1 বাজি যোৱাৰ পিছতো কিন্তু ইয়াত সভাপতিজনৰ বাদে এজনো কৰ্মচাৰী নাই। সেয়া সচিব, GRS, GPC কোনো এজনো এই মুহূৰ্তত, যিহেতু দিনৰ 1 বাজি গ'ল, এই মুহূৰ্তলৈ কিন্তু কাৰ্যালয়ত আমি দেখুৱাম কাৰ্যালয়ৰ ভিতৰৰ ভাগৰ দৃশ্য। এনেদৰে খালী চকী হৈ পৰি আছে, কোনো এজন বিষয়া কৰ্মচাৰী এই মুহূৰ্তত নাই। সেয়া সচিব, GRS, GPC কোনো এই কাৰ্যালয়ত এই মুহূৰ্তত দিনৰ 1 বজালৈকে কাৰ্যালয়ত নাই। মাত্ৰ উপস্থিত আছে এই পঞ্চায়তৰ সভাপতিগৰাকী, নৱনিৰ্বাচিত সভাপতিগৰাকীৰ বাদে কোনো এজন কিন্তু কৰ্মচাৰী আমি দেখুৱাইছোঁ। এনেদৰে ৰেজিষ্টাৰ বহীত কোন উপস্থিত বা কেনেদৰে তেওঁলোকে আহিছে নে নাই, তেওঁলোকে ইয়াত চাইন কৰিছে নাই, ইয়াত সম্পূৰ্ণ তথ্য আছে যে দিনৰ 1 বাজি গ'ল আৰু এই মুহূৰ্তলৈকে এই কাৰ্যালয়ত উপস্থিত নাই এই পঞ্চায়তৰ সচিব, GRS, GPC। আৰু এনেদৰেই পঞ্চায়তৰ কাম কাজ চলিছে, য'ত কাৰ্যালয় খোলা আছে কিন্তু কাৰ্যালয়ত কৰ্মচাৰী নাই। ৰাইজে যদি কিবা কাম লৈ আহে, কিবা সমস্যা লৈ আহে, সেয়া জনাবলৈ এই কাৰ্যালয়টোত সভাপতিজনৰ বাদে সচিব, GRS, GPC কোনো এজন নাই। যিহেতু এই মুহূৰ্তত এই কাৰ্যালয়টো ৰক্ষা কৰাৰ দৰে ইয়াত সভাপতিগৰাকী উপস্থিত আছে। আমি তেওঁৰ পৰা আচলতে জানিবলৈ চেষ্টা কৰিম যে এতিয়া কেইটা বাজিলে? এতিয়া আপোনাৰ 1:30 বাজি গৈছে। কোন নাই অফিচত? আমাৰ এতিয়া অফিচত আপোনাৰ GRS, GPC আৰু ছেক্ৰেটাৰী নাই। হয়। সদায় নাহে নেকি? নাই আহে, তেনেকুৱা নহয়। আজি কিয় নাই? আজিতো তেনেকুৱা মোকতো জনোৱা নাই বাৰু। বিশেষ কাৰণ কিবা কমিশ্যনৰ অফিচত কাম আছে বুলি কৈছিলে ছেক্ৰেটাৰী। বাকী GPCয়ে মোক জনোৱা নাই। আৰু GRSজন আছিলে অলপ আগত, ফিল্ডত কাম আছে বুলি গুচি গৈছে। সচিবে কমিশ্যনাৰ অফিচত মাতিছে বুলি কৈছে। হয়। আজি অহা নাই, বাহিৰত গৈছে। হয়, নিশ্চয় এনেদৰে দেখুৱাইছোঁ। এয়া হৈছে পশ্চিম কলিয়াবৰ উন্নয়ন খণ্ডৰ অধীনৰ ৰদলা গাঁও পঞ্চায়তৰ দৃশ্য, য'ত সভাপতিৰ বাদে আন কোনো কৰ্মচাৰী এই মুহূৰ্তত উপস্থিত নাই। আৰু দিনৰ 1:30 বাজি গ'ল, এতিয়ালৈকে এই কাৰ্যালয়টোত সভাপতিৰ বাদে উপস্থিত নাই এই পঞ্চায়ত কাৰ্যালয়ৰ সচিব, GRS আৰু GPCজন।